নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই মুহূৰ্তত দিব লৈছো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ লগতে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম মেট্ৰিকৰ লগতে হাই ছেকেণ্ডাৰী পৰীক্ষাত অসমীয়া বিষয়ৰ লগতে ইলেক্টিভ ছাবজেক্টত এক্সট্ৰা মাৰ্ক নাইবা গ্ৰেছ মাৰ্ক দিবনে নাই। গতিকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা, কাৰণ আমি এই চেনেলটো এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত গ্ৰেছ মাৰ্ক দিয়া নহয়। এই নিয়ম আগৰ পৰাই নাই, যিহেতু 4টা বিষয়ত শিক্ষা বিভাগে গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক হিচাপে দিয়া হয়। ইংলিছ, গণিত, বিজ্ঞান, সমাজ বিজ্ঞানত গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক দিয়া হয়। কিন্তু অসমীয়া বিষয়টো আমাৰ মাতৃভাষা হয়, ইয়াত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক দিয়া নহয়। লগতে যিসমূহ ইলেক্টিভ ছাবজেক্ট আছে সেই সমূহতো এক্সট্ৰা মাৰ্ক নাইবা গ্ৰেছ মাৰ্ক দিয়া নহয়। এতিয়া কথাটো হৈছে মেট্ৰিকৰ লগতে হাই ছেকেণ্ডাৰীৰ 4টা বিষয়ত তোমালোকক গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক দিয়া হয়। কিন্তু যিহেতু ইলেক্টিভ ছাবজেক্ট আছে লগতে MIL বিষয়টো যিহেতু আমাৰ মাতৃভাষা, ইয়াতে কোনো ধৰণৰ গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক দিয়া নহয়। পুনৰবাৰ জনাইছো, গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক দিয়া নহয়। কাৰণটো হৈছে যে MILটো আমাৰ মাতৃভাষা, তাৰ বাবে গ্ৰেছ মাৰ্ক নাইবা এক্সট্ৰা মাৰ্ক দিয়া নহয়। 100ৰ ভিতৰত তোমালোকে 30 নম্বৰ নাইবা 27 নম্বৰ পাবই লাগিব, তেতিয়াহে তোমালোকে MIL বিষয়টোত আৰু ইলেক্টিভ বিষয়টোত তোমালোকে উত্তীৰ্ণ কৰিব পাৰিবা। যদি তোমালোকে 30 নাইবা 27 নম্বৰ লাভ কৰা, তেতিয়াহে তোমালোকে MIL আৰু ইলেক্টিভ ছাবজেক্টটোত উত্তীৰ্ণ হ'ব পাৰিবা। এয়া কোনো ধৰণৰ আগৰ পৰা ব্যৱস্থা কৰা নাই যে অসমীয়া বিষয়ৰ লগতে ইলেক্টিভ ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হয়। এনেকুৱা ধৰণৰ কোনো চিষ্টেম বা নিয়ম আগৰ পৰাই নাই। গতিকে অসমীয়া বিষয়ৰ পৰীক্ষাৰ লগতে ইলেক্টিভ ছাবজেক্টত 30 নম্বৰ নাইবা 27 নম্বৰ নাপালে তোমালোকে ফেল হৈ যাবা। আজিৰ ভিডিঅ'টোত এই কথাখিনি আলোচনা কৰিলো। লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন বহুত জটিল হৈছে বুলি কৈছিল, বহুতে কমেণ্টত জনাই আছিল। ইয়াৰ কাৰণে হয়তো শিক্ষা বিভাগে তোমালোকক এক্সট্ৰা মাৰ্ক দিব, কাৰণ সেৱাও জানে যে তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত বহুত জটিল হৈছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আপডেট দিলো। যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।